নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম গোটৰ মহিলাসকলৰ 10,000 টকাৰ বিষয়ে, লগতে অৰুণোদয় 3.0 যেটো নতুনকৈ আবেদন হোৱা কথা আছে হেতু কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আপোনালোকে অনলাইন কৰিব লাগিব নেকি বা যিসকলে পাই আছিল তেওঁলোকেও অনলাইন কৰিব লাগিব নেকি এনেকুৱা ধৰণৰ তথ্য কিছুমান দিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই যদি অলপ হলেও উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে আলোচনা কৰি লওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যি আঁচনিত মহিলাসকলক 10,000 টকা কৈ দিয়া কথা আছিল, যিসমূহ মহিলা গোটত আছে। ঠিক আছে, কেৱল গোটত থকা মহিলাসকলেহে এই আঁচনিটো লাভ কৰিব, বাকিসকলে লাভ নকৰে। 10,000 টকাৰ লাভ কৰিবৰ বাবে প্ৰথমতে আপোনালোকক কোৱা হৈছিল যে আপোনালোকে প্ৰথমতে অমৃত বৃক্ষ আন্দোলনত পাৰ্টিচিপেট কৰিব লাগিব। তাৰ পাছত আপোনালোকৰ ফৰ্ম দিয়া হৈছিল, ফৰ্ম হয়তো নিশ্চয় আপোনালোকে ফিল আপ কৰি জমা কৰিছে। তাৰ পাছত এতিয়া আপোনালোকক আকৌ এখন নতুনকৈ ফৰ্ম দিয়া হৈছে। ফৰ্ম মানে আপোনালোকৰ পুনৰ ভেৰিফিকেশ্যন হৈছে। আচলতে তাত কিছুমান নিয়মাৱলী বান্ধি দিয়া হৈছিল, বহুতে সেই নিয়মাৱলীখিনি হয়তো মন কৰা নাছিলে। আজিৰ এই ভিডিঅ'ত সেই নিয়মাৱলীসমূহৰ কথাই আপোনালোকক জনাব খুজিম। বহুতো মহিলাই এই 10,000 টকাটো লাভ নকৰিব কাৰণ তেওঁলোকে এই নিয়মসমূহ উলংঘা কৰিছিলে। ইয়াত আপোনালোকৰ দেখিছে আপোনালোকৰ টোটেল 29 লাখ মহিলাক 10,000 টকাকৈ প্ৰদান কৰা হ'ব, যেটো লাখপতি বাইদেউ স্কিম আছিলে। ইয়াত কিছুমান চৰ্তাৱলী বান্ধি দিয়া হৈছিলে আপোনালোকৰ, যেটো আপোনালোকৰ আছে ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে কিছুমান চৰ্তাৱলী বান্ধি দিয়া হৈছিলে। ইয়াত আপোনালোকৰ প্ৰথম চৰ্তাৱলীটোৱে হৈছে যে মহিলাসকল গোটত থাকিব লাগিব। মই অলপ সহজকৈ বুজাই দিছোঁ আপোনালোকক। গোটত থকা মহিলাসকলেহে লাভ কৰিব, যিসকলে নতুনকৈ গোট খুলিছে তেওঁলোকেতো লাভ নকৰিব কাৰণ অলৰেডি ফৰ্ম বিতৰণ প্ৰক্ৰিয়া শেষ হৈছে। এতিয়া আপোনালোকক ভেৰিফিকেশ্যনে চলি আছে। নতুনকৈ যিসকলে গোট খুলিছে বা নতুনকৈ যিসকল গোটত সোমাইছে তেওঁলোকে এই স্কিমটো নাপাব এতিয়া। তাৰপাছত আপোনালোকক কোৱা হৈছিলে যে ইয়াত আপোনালোকক গোটেইখিনি দেখিছেই, আৰু আপোনালোকক কোৱা হৈছে যে গোটৰ মহিলাসকলৰ যিসমূহ বেংক একাউণ্ট আছে তেওঁলোকৰ নিজৰ তাত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। যদি আপোনালোকৰ বেংক একাউণ্টত আধাৰ কাৰ্ড লিংক নাই তেনে ক্ষেত্ৰত আপোনালোকক 10,000 টকাটো আপোনালোকৰ একাউণ্টত নোসোমাব। সেইবাবে প্ৰথম কাম হৈছে আপোনালোক বেংকত যাব, বেংকত গৈ পেলাই আপোনালোকে আধাৰ চিনিংটো কৰাই ল'ব, বা বহুত CSP চেণ্টাৰতো আপোনালোকে কৰি ল'ব পাৰিব, বা আপোনালোকৰ যি গাঁৱত আপোনালোকৰ যিটো বেংক সখী থাকে তেওঁৰ ওচৰতে যোগাযোগ কৰি আপোনালোকে কৰাই ল'ব পাৰিব। বাকী আপোনালোকৰ অমৃত বৃক্ষ আন্দোলনত আপোনালোকে পাৰ্টিচিপেট কৰিব লাগিব। আৰু আপোনালোকক কিছুমান চৰ্তাৱলী বান্ধি দিয়া হৈছিলে যে 4টাতকৈ অধিক ল'ৰা ছোৱালী হ'লে নোৱাৰিব বা 2টাতকৈ অধিক ল'ৰা ছোৱালী হ'লে নোৱাৰিব। এনেকুৱা ধৰণৰ কিবা কেটেগৰী লৈ পেলাই আপোনালোকক ভাগ কৰি দিয়া হৈছে, সেইটো আপোনালোকৰ এইখনত দেখুৱাই দিম। টোটেল আপোনালোকৰ 40 লাখ মহিলা দিছে আপোনালোকক, উদ্যোগলৈ 35,000 টকাকৈ আপোনালোকৰ দিয়া হ'ব। তাত আপোনালোকক 35,000 টকা দিব, প্ৰথমতে 10,000 টকা, তাৰ পাছৰ পৰ্যায়ত 12,000 তেনেকৈ আপোনালোকক প্ৰদান কৰিব। ইয়াত আপোনালোকৰ দেখিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান 1 লাখ টকা উপাৰ্জন কৰিব পৰাকৈ আপোনালোকক এই 10,000 টকাটো প্ৰদান কৰা হৈছে। ইয়াত দিয়া হৈছে 3টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ'ব। অৰ্থাৎ যদি আপোনাৰ কাষ্টটো যদি জেনেৰেল বা OBC হয় তেনে ক্ষেত্ৰত যদি আপোনাৰ 3টাতকৈ অধিক সন্তান আছে তেনে ক্ষেত্ৰত আপোনালোক এলিজিবল নহ'ব, অৰ্থাৎ আপোনালোকে সেই 10,000 টকাটো লাভ নকৰে। তাৰপাছত কোৱা হৈছে যে SC ST মৰাণ মটক বা চাহ জনজাতিৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ যদি 4টাতকৈ অধিক সন্তান আছে তেনে ক্ষেত্ৰত আপোনালোকে এই 10,000 টকাটো লাভ নকৰিব। তাৰপাছত আপোনালোকৰ কন্যা সন্তান যদি আপোনাৰ আছে, যদি আপোনাৰ কন্যা সন্তানৰ বয়স 4 পৰা 14 বছৰৰ ভিতৰত হৈছে, যদি তেওঁক স্কুলত এডমিশ্যনটো কৰোৱা নাই তেনে ক্ষেত্ৰতো আপোনালোকে 10,000 টকাটো লাভ নকৰে। আৰু যদি আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ অংশগ্ৰহণ কৰা নাছিলে তেনে ক্ষেত্ৰতো আপোনালোকে এই 10,000 টকাটো লাভ নকৰে। ইয়াত আবেদন প্ৰক্ৰিয়াটো দিয়া হৈছে, যিটো আপোনালোকৰ অলৰেডি হৈ গৈছে। গোটৰ মহিলাসকলক ফৰ্ম বিতৰণ কৰা হৈছিলে প্ৰথমতে, ফৰ্মসমূহ ফিল আপ কৰি জমা দিয়াৰ তাৰপাছত আকৌ আপোনালোকক অমৃত বৃক্ষ আন্দোলনত ফটো মাৰিব কোৱা হৈছিলে। তাৰপাছত এতিয়া আকৌ নতুনকৈ আপোনালোকক এখন ফৰ্ম দিয়া হৈছে। মানে তাত আপোনালোকৰ কেইজন সন্তান আছে, সন্তানজন স্কুলত পঢ়ি আছেনে নাই সেইসমূহ তথ্য দিবলৈ আহিছে। ইয়াত আপোনালোকৰ আঁচনি লাভালাভত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে কেনেকৈ আপোনালোকক পইচাটো দিয়া হ'ব। এইখিনি মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত দেখিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। এই ফৰ্মখন বৰ্তমান আপোনালোকৰ ফিল আপ কৰি থকা হৈছে। যিসকল গোটৰ মহিলাই গম পোৱা নাই তেওঁলোকে ওচৰৰ যি আপোনালোকৰ সখীসমূহ আছে, পশু সখী, কৃষি সখী, তেওঁলোকৰ লগতো যোগাযোগ কৰিব পাৰে, বা গোটৰ সদস্যসকলৰ লগতো আপোনালোকে যোগাযোগ কৰিব। আমাৰ ফালেতো ভেৰিফিকেশ্যনটো হৈ গৈছে, এইটো অৰ্থাৎ আপোনালোকৰ এটা ভেৰিফিকেশ্যন হৈছে মানে আপোনালোকৰ ইয়াত প্ৰথমতে গোটৰ নামটো দিব লাগিব, তাৰপাছত আপোনালোকৰ যিটো সদস্যৰ ID আছে সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপৰা ইয়াত দিয়া হৈছে মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মোৰ
ডেছ গৰাকী সন্তান আছে অৰ্থাৎ আপোনাৰ যদি সন্তান আছে তেনে ক্ষেত্ৰত আপোনাৰ কেইগৰাকী সন্তান আছে সেইটো ফিল আপ কৰিব লাগিব যদি সন্তান নাই তেনে ক্ষেত্ৰত আপোনালোকে 0 ফিল আপ কৰিব পাৰে বা কেইজন সন্তান আছে সেইটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব যাৰ ভিতৰত ডেছ গৰাকী 3/14 বছৰ বয়সৰ কন্যা সন্তান ইয়াত দেখিছে আপোনালোকৰ যদি আপোনাৰ কন্যা সন্তান আছে তেনে ক্ষেত্ৰত যদি তেওঁৰ বয়স 3 পৰা 14 বছৰ ভিতৰত যদি তেওঁলোকক বিদ্যালয়ত আপোনালোকৰ নামভৰ্তি কৰোৱা হৈছে নে নাই হোৱা হেতু টিক মাৰ্ক দিব লাগিব যদি নাই হোৱা তেনে ক্ষেত্ৰত আপোনালোকে 10000 টকাটো নাপাব হেতু কথা মনত ৰাখিব যদি কন্যা সন্তান আছে যদি আপোনালোকে স্কুল কলেজত এডমিশনটো দিওৱা নাই তেনে ক্ষেত্ৰত আপোনালোকক 10000 টকাটো নিদিয়ে তাৰ পাছত আপোনালোকৰ যদি কন্যা সন্তান ধৰি লওক আপোনাৰ 4 জন আছে কিন্তু আপোনালোকে মিছাকে 3 জন বুলি কৈছে তেনেকেও আপোনালোকৰ নহব কাৰণ এটো আপোনালোকৰ যেহেতু প্ৰতিটো সমষ্টিতে ভেৰিফিকেশন কৰা হৈছে ইয়াত আপোনালোকে শুদ্ধতাটোই ফিল আপ কৰিব লাগিব তাৰ পাছত আপোনালোকৰ বহুতে খুদি আছিল যে অৰুণোদয় আৰু গোটৰ 10000 টকাটো কেতিয়ালে দিব এতিয়ালৈকে কোনো ধৰণৰ সঠিক ডেট ঘোষণা কৰা নাই ফেব্ৰুৱাৰী মাহত দিব বুলি বহুত গিটা নিউজ চেনেল বা নিউজ পৰ্টেলে কৈ থকা শুনিছো কিন্তু সঠিকভাৱে কোনো ডেট এতিয়ালৈকে ঘোষণা কৰা নাই যদি গম পাও তেনেহলে মই পুনৰ আপোনালোকক অৱগত কৰোৱাই দিম তাৰ পাছত বহুতে খুদি আছিল যে অৰুণোদয় অনলাইন আবেদন কৰিব লাগিব নেকি অৰুণোদয় কোনো ধৰণৰ অনলাইন আবেদন নহয় সম্পূৰ্ণ অফলাইন আবেদন কৰিব লাগিব আপোনালোকৰ ওয়াৰ্ডৰ যিজন ওয়াৰ্ড মেম্বাৰ আছে বা প্ৰেসিডেন্ট আছে বা ব্লক বা পঞ্চায়তত আপোনালোকে খবৰ কৰিব যেতিয়াৰ পৰাই ফৰ্ম দিব তেতিয়াৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব নিশ্চয় অহা বছৰৰ পৰা আপোনালোকৰ নতুন ফৰ্ম দিব কাৰণ এতিয়াটো ইলেকশ্যন আহি আছে ইলেকশ্যনৰ আগত মোৰ মতে নিদিব চাগে এবাবে আপোনালোকে খবৰ কৰি থাকিব আৰু কোনো ধৰণৰ অনলাইন প্ৰক্ৰিয়া নহয় বহুতে ক'ব পাৰে আপোনালোকক যে অনলাইন কৰি দিম আপোনালোকে ইমানটো টকা দিব লাগিব তেনেকুৱা আপোনালোকে নকৰিব অৰুণোদয় কোনো ধৰণৰ অনলাইন নহয় অফলাইন প্ৰক্ৰিয়া আপোনালোকৰ আবেদন প্ৰক্ৰিয়া হ'ব বাকি কি ডকুমেন্ট লাগিব আপোনাৰ ৰেশন কাৰ্ডটো মোস্ট ইম্পৰ্টেন্ট ৰেশন কাৰ্ড আপোনালোকৰ থাকিবই লাগিব আৰু ৰেশন কাৰ্ডৰ লগত আপোনালোকৰ আধাৰ লিংক থাকিব লাগিব বেংক একাউণ্টৰ লগত আধাৰ লিংক থাকিব লাগিব এইখিনি আপোনালোকৰ বিশেষভাৱে গুৰুত্ব দিব আৰু ইনকাম সাৰ্টিফিকেট লাগিব এবাৰ বহুতে খুদি আছিল যে মহিলা গৰাকীহে অৰুণোদয় পাব মহিলা গৰাকীৰ নামত ইনকাম সাৰ্টিফিকেট লাগিব নেকি তেনেকুৱা কথা নহয় ঘৰৰ মুৰব্বীজনৰ নামত ইনকাম সাৰ্টিফিকেটখন আপোনালোকে উলিয়ালেই হ'ল ইনকাম সাৰ্টিফিকেটখন উলিয়াই থব কাৰণ ইনকাম সাৰ্টিফিকেটখনৰ ভ্যালিডিটি এবছৰ থাকে যদি আপুনি এতিয়াও উলিয়াই থয় তেনে ক্ষেত্ৰত যেতিয়া আপোনালোকে ফৰ্ম দিব সেইখন আপোনালোকে জমা কৰি আবেদন কৰিব পাৰিব ইয়াত কিছুমান নিয়মাৱলী বান্ধি দিয়া হৈছে কোন সকলে লাভ কৰিব সেইখিনি আপোনালোকে চাই ল'ব এবাৰ বিশেষকৈ মহিলাখিনিৰ কাৰণেহে এই আঁচনিটো প্ৰদান কৰা হয় ইয়াত আপোনালোকে গোটেইখিনি নিশ্চয় দেখিবলৈ পাইছে আৰু ইনকাম সাৰ্টিফিকেটখন যিমান পাৰে সোনকালে আবেদন কৰি ৰাখিব কাৰণ ইনকাম সাৰ্টিফিকেটখন আহোতেও কমেও 10-15 দিন সময় লাগি যায় সেইবাবে আপোনালোকে লাষ্ট মোমেন্টত যদি আপোনালোকে আবেদন কৰিবলৈ থাকে তেনেহলে আপোনালোকৰ সোনকালে ইনকাম সাৰ্টিফিকেটখন নাহিব এটোৰ বাবে এতিয়া আপোনালোকে আবেদন কৰি ৰাখিব যাতে আপোনালোকে ফৰ্ম আহিলে আপোনালোকে আবেদন কৰিব পাৰে বৰ্তমানলৈকে কোনো ধৰণৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যেতিয়া আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বা যদি মই খবৰ পাম যে ফৰ্ম দিছে আমুক ডিস্ট্ৰিক্টত তেনেহলে মই আপোনালোকক নিশ্চয় অৱগত কৰোৱাই দিম এইখিনি আছিল নতুনকৈ আপডেট হয়তো আপোনালোকে বুজিছে বৰ্তমানলৈকে গোটৰ 10000 টকাৰ কোনো ধৰণৰ আপডেট অহা নাই কি তাৰিখে দিব আৰু মই এই ফৰ্মখনৰ কথাই কলো যে আপোনালোকৰ ভেৰিফিকেশন হৈ আছে কেজন সন্তান আছে হেতু আপোনালোকৰ প্ৰত্যেকটো গোটতে এখন ফৰ্ম দিয়া হৈছে এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব বাকি কেতিয়া পইচাটো দিব হেতু কোনো ধৰণৰ সঠিক ডেট ঘোষণা কৰা হোৱা নাই আৰু অৰুণোদয় আঁচনি কোনো ধৰণৰ অনলাইন প্ৰক্ৰিয়া নহয় সম্পূৰ্ণ অফলাইন প্ৰক্ৰিয়া হ'ব অফলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব ফৰ্ম আনিব লাগিব ফিল আপ কৰিব লাগিব তাৰ পাছত আকৌ আপোনালোকৰ ভেৰিফিকেশন হ'ব যে ঘৰত আহি পেলাই আপোনালোকৰ অফিচৰ মানে চেক কৰিবহি গোটেইখিনি এইদৰে আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো হ'ব যোৱা বছৰ যেনেকৈ হৈছিল এই বছৰ তেনেকৈ হ'ব অনলাইন প্ৰক্ৰিয়া বৰ্তমানলৈকে ঘোষণা কৰা নাই আজি ভিডিওটো ইমান আছিল ভিডিওটো চাই যদি অলপ উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ বাবে আপোনালোকে মোৰ WhatsApp গ্ৰুপটো জয়েন হ'ব পাৰে ডেসক্ৰিপচনতে লিংকটো দিয়া হৈছে